কাজিৰঙা পৰ্যাবৰণ স্পৰ্শকাতৰ মণ্ডল বা ইকো চেঞ্চিটিভ জোন সেই সম্পৰ্কত 2015 চনত যিখন খচৰা ওলাইছিল কাজিৰঙা সেইখন আপোনালোকক মই দেখুৱাই দিছোঁ আৰু ইয়াত এখন মেপো আছিল আৰু এই মেপত স্পষ্টকৈ উল্লেখ কৰা হৈছিল কোন কোন অঞ্চল পৰিব আৰু তাতোতকৈ ডাঙৰ কথা এই খচৰাত আপোনালোকে চাওক সেই সময়ৰ সঞ্চালক M.K. যাদৱে এখন প্ৰকাশ কৰিছিল আৰু সেই সময়ত এই সংগঠনবিলাক তাত জড়িত আছিল সদৌ অসম গোৰ্খা ছাত্ৰ ইউনিয়ন, সদৌ গোলাঘাট ছাত্ৰ ইউনিয়ন, অসম চাহ জনজাতি ছাত্ৰ সন্থা বোকাখাত শাখা, অসম উন্নতি সভা কলিয়াবৰ, বাগৰি মিলন শাখা আত্মসহায়ক গোট, বাগৰি ৰাজহুৱা নামঘৰ পৰিচালনা সমিতি, ভূমি আৰু মানৱ সম্পদ সুৰক্ষা সমিতি কলিয়াবৰ, বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থা, বোকাখাত মহকুমা ছাত্ৰ সন্থা, বৃহত্তৰ কাজিৰঙা মানৱ সম্পদ আৰু বন্যপ্ৰাণী সুৰক্ষা সমিতি, হোটেল আৰু ৰিচৰ্ট সন্থা কহৰা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, দ্বীপ চাফাৰী সন্থা কহৰা, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ ইউনিয়ন, কৃষক মুক্তি সংগ্ৰাম সমিতি, নেচাছ বেকন, নেচাছ বন্যপ্ৰাণ, বিহালী নাৰী মুক্তি বাহিনী, নেচাছ বন্যপ্ৰাণ জামুগুৰি, শ্ৰী বাগৰি ছট পূজা উদযাপন সমিতি, টাকাম মিচিং পৰিষদ কেবাং, বোকাখাত বাংকে, উপত্যকা শোণিতপুৰ আৰু বিশেষভাৱে উপস্থিত আছিল সভাখনত আতাউৰ ৰহমান, ভৱানন্দ কলিতা, ধৰ্মেশ্বৰ কৰ্মী, গোপীনানন্দ শইকীয়া, হেমন্ত বৰা, হেমকুমাৰী দাস, হিৰণ্য দাস, সুমল গগৈ, কেশৱ মহন্ত, ললিতা নাথ, নবীন দাহাল, নিজৰা বৰঠাকুৰ, লাগুন চেতিয়াকে আদি কৰি যথেষ্ট সংখ্যক বিশেষ ব্যক্তি জড়িত আছিল। সেই সময়তে আপোনালোকে চাওক এই আমাৰ প্ৰথম যিটো দফা আছিল এইখন চৰকাৰীভাৱে প্ৰকাশিত এখন গ্ৰন্থ ইকো চেঞ্চিটিভ। ইয়াত প্ৰথম পইণ্টটোৱে আছিল প্ৰথম যিটো দফা পৰ্যাবৰণ স্পৰ্শকাতৰ মণ্ডলটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা 0 মিটাৰ দূৰত হ'ব লাগে। এইটো 1 নম্বৰ দাবী আছিল যে আমি 0 কৰিবৰ কাৰণে আপোনালোকক এইটো আমি তথ্য সহকাৰে দেখুৱাইছো সেই সময়তে আমি দাবী উত্থাপন কৰিছিলোঁ আৰু এই দাবীৰ ক্ষেত্ৰত যি শুনানি গ্ৰহণ কৰা হৈছিল ৰাজহুৱা খেলপথাৰত এখন শুনানি হৈছিল। শুনানি কেৱল দুদিনৰ আগত বাতৰি কাকতত বিজ্ঞাপন দি শুনানি কৰাৰ কাৰণে সকলো সংগঠনে এই শুনানিৰ বিৰোধিতা কৰিছিল আৰু আমি প্ৰতিবাদ কৰিছিলোঁ। সেই শুনানি বন্ধ কৰি পৰৱৰ্তী সময়ত তেওঁলোকে কাজিৰঙা অভিগমন পত্ৰ বুলি এখন তেওঁলোকে প্ৰকাশ কৰিলে আৰু তাত এই যিটো আমাৰ শূন্য পৰ্যবেক্ষণ কৰিবলৈ কমাব লাগে এই কথাটো আমি তাত সন্নিৱিষ্ট কৰা হ'ল। তেতিয়া আপোনালোকে জানে যে এইটোৰ কাৰণে আমি কাজিৰঙা নাট্য মন্দিৰত কহৰা নাট্য মন্দিৰত এখন বিশাল সমাৰোহ হৈছিল য'ত কলিয়াবৰৰ পৰা সমগ্ৰ নুমলীগড়লৈকে ৰাইজ উপস্থিত আছিলে, সকলো সংগঠন উপস্থিত আছিল আৰু তাত সেই সময়ত সেই সভাত সভাপতিত্ব কৰিছিলোঁ মই নিজে আৰু সেই সভাত এটা প্ৰস্তাৱ গ্ৰহণ কৰাইছিল যে ইকো চেঞ্চিটিভ জোনটো বাতিল কৰিব লাগে আৰু তাৰ যিখন স্মাৰক পত্ৰ সেই স্মাৰক পত্ৰ দুখন দিবলৈ আমি দণ্ডাধীশৰ ওচৰলৈ কহৰা থানা ওচৰলৈ আহিছিলোঁ। তেতিয়া সেই সময়ত ৰাস্তা কিছু সময়ৰ কাৰণে বন্ধ হৈছিল। বন্ধ হোৱাৰ কাৰণে আমাৰ ওপৰত গোচৰ তৰা হ'ল। প্ৰায় 6 বছৰ আমি আদালতলৈ এই ক্ষেত্ৰত আমি কৰিলোঁ। যিটো কথা আমি সেই সময়ত দাবী কৰিছিলোঁ যে হ্ৰাস কৰিব লাগে সেইটো আজি অসমৰ মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে যে এইটো হ্ৰাস কৰিব লাগে, ৰাইজৰ দাবীটো যুক্তিসংগত আছিল। এতিয়া বিষয়টো হৈছে যে টিভি টক শ্ব'ত বা বিভিন্ন প্ৰতিবাদ কৰি ইয়াক এটা বিভ্ৰান্তিমূলক ধাৰণালৈ নিবলৈ যত্ন কৰি দিয়া হৈছে যে সুপ্ৰিম কোৰ্টে কি কৈ থৈছে, আইনে কি কৈ থৈছে, আদালতে কি কৈছে এই কথাখিনি কোনেও নাজানি পেলাই তেওঁলোকে ইয়াত প্ৰতিবাদৰ নামত প্ৰতিবাদ কৰিবলৈ আহিছে আৰু গোটেই জাতীয় সংগঠনবিলাকক কাজিৰঙা জাতি কাষৰীয়া ৰাইজক বুঢ়া আঙুলি দেখুৱাই তেওঁলোকে কেৱল সামাজিক মাধ্যম আৰু এইবিলাকত প্ৰতিবাদ কৰিবলৈ লৈছে। ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। কোনো কাৰণতে আমি মানি নলওঁ। আমি কাজিৰঙা জাতি কাষৰীয়া ৰাইজে কাজিৰঙাক ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত অতীজৰ পৰা দায়িত্ব গ্ৰহণ কৰি আহিছে। য'ত আৰম্ভণিত আছিল 24টা গড় এতিয়া 2500 গড়লৈ বৃদ্ধি হৈছে। ইয়াৰ অন্যতম সফলতাৰ কাৰণ হৈছে কাজিৰঙা জাতি কাষৰীয়া ৰাইজৰ। গতিকে জাতি কাষৰীয়া ৰাইজে যিটো ক'ব সেই কথাটোৱে চৰকাৰে মানিব লাগিব। কোনোবাই টক শ্ব' কৰি কোনোবাই আহি ইয়াত প্ৰতিবাদ কৰিব সেইটো আমি কোনো কাৰণতে মানিবলৈ নলওঁ। গতিকে মুখ্যমন্ত্ৰীয়ে যিটো আহ্বান জনাইছে সেই আহ্বানক আমি আদৰণি জনাইছোঁ বৃহত্তৰ কাজিৰঙা মানৱ সম্পদ আৰু সুৰক্ষা সমিতিয়ে এই কাৰণেই যে ইয়াৰ কাৰণে আমি আন্দোলন কৰি আছিলোঁ। বিগত প্ৰায় 15 চনৰ পৰাই 7 বছৰ ধৰি আমি আন্দোলন কৰি আছোঁ। 10 বছৰ ধৰি পেলাই এই আন্দোলনৰ ফলশ্ৰুতিত চৰকাৰে ইতিমধ্যে দাবী মানি লৈছে। কুঠৰি, কহৰা, বুঢ়াপাহাৰ, কলিয়াবৰ সমগ্ৰ ৰাইজে এই দাঁতি কাষৰীয়া ৰাইজে ইয়াৰ সহমত প্ৰকাশ কৰিছিলে আন্দোলনত যে ইকো চেঞ্চিটিভ জোনটো হ্ৰাস কৰিব লাগে। আমাক কাজিৰঙা সুৰক্ষা লাগিবই, কাজিৰঙা বন্যপ্ৰাণী সুৰক্ষা লাগিব। এই কথাটো আমি আগৰ পৰা দাবী কৰি আছোঁ আৰু পৰিৱেশ সুৰক্ষা সমিতিও আমি আজি তাৰিখতো কওঁ লগে লগে কিন্তু অঞ্চলটোৰ আৰ্থ সামাজিক উন্নয়নৰ দিশটোৰ কথাও আমি চিন্তা কৰিব লাগিব। যোৱা 10 বছৰ ধৰি আপোনালোকে চাওক এই অঞ্চলটোত কোনো উন্নয়নমূলক কাম হোৱা নাই। ইয়াৰ মূল কাৰণটো হৈছে ইকো চেঞ্চিটিভ জোন, আনফালে হৈছে 1992 চনত যেতিয়া নুমলীগড় প্ৰতিষ্ঠা হৈছিল তেতিয়াই এটা চুক্তি আছিল যে যিটো হাইৱেটো বাতিল কৰিব লাগে, নেশ্যনেল হাইৱে 37 ৰাস্তাটো বন্ধ থাকিব। তাৰ বিপৰীতে আমি এই সুৰক্ষা সমিতিয়ে গৈ দিল্লীত
আমি আন্দোলন কৰিছিলোঁ দিল্লীত। সেই সময়ত PS বালু কেন্দ্ৰীয় পথ মন্ত্ৰালয়ৰ মন্ত্ৰী তেওঁক সাক্ষাৎ কৰি এইটো অস্থায়ীভাৱে আমি ৰাস্তাটো খোলাইছিলোঁ। আৰু সেই দাবী সময়তে আপোনালোকে জানে নুমলীগড় শোধনাগাৰ প্ৰতিষ্ঠা হওঁতে নুমলীগড় এই অঞ্চলটো 15 কিলোমিটাৰীয়া ডেভেলপমেণ্ট জোন আছে। এফালে ডেভেলপমেণ্ট জোন আৰু এফালে হ'ল ইক' চেঞ্চুৰী। দুইটাই আমাক হাতুৰাই আচলতে অতি আক্ৰান্ত কৰি তুলিছে। আৰু সেইকাৰণে আমি কৈছোঁ যে এই যিটো 1 কিলোমিটাৰ হ্ৰাস কৰিবলৈ চৰকাৰে সিদ্ধান্ত লৈছে, আমি আদৰণি লৈছোঁ। ঠাই বিশেষে শূন্য কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। দ গাঁৱে হওক, আমাৰ যি দাপৰি পথাৰ আছে, একেবাৰে ৰিজাৰ্ভৰ লগত গাঁওখন লাগি আছে। গতিকে এই যিটো 0 কৰাৰ কথা কৈছোঁ, শূন্য কৰাৰ কথা, ঠাই বিশেষে সুপ্ৰিম কোৰ্টেও আমাক নিৰ্দেশ দিছে। সুপ্ৰিম কোৰ্টেও এটা ৰায় দি থৈছে য'ত সম্ভৱ হওক তাত 0 কিলোমিটাৰ কৰিবৰ কাৰণে কোৱা হৈছে। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ ঠাই বিশেষে 0 কৰিব লাগে, ঠাই বিশেষে 1 কিলোমিটাৰ কৰিব লাগে। আৰু সেই সময়ত চাওক 15 চনত এইটো বাতৰি কাকতৰ বাতৰি চাওক যে সকলো সংগঠন একত্ৰিত হৈ সেই সময়ত ইক' চেঞ্চিটিভ বাতিলৰ কাৰণে দাবী কৰিছিল। এইটো আজিৰ বাতৰি নহয়, 15 চনতে কৰিছিল। ইয়াৰ বিপৰীতে আজি কোনোবাই আহি পেলাই আন্দোলন কৰিব, প্ৰতিবাদ কৰিব ইক' চেঞ্চিটিভ জোন লাগে বুলি, সেইটো আমি আচলতে কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ স্থানীয় এজন ব্যক্তি হিচাপে। কাৰণ আমি এই ইক' চেঞ্চিটিভ জোন হোৱাৰ পিছত আমি কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছোঁ সেইটো সকলোৱে জানে। যে কিছুমান অনুষ্ঠান আচলতে স্থাপিত কৰিব পাৰে বিভাগৰ পৰা অনুমতি লৈ, কিন্তু সেই অনুমতি ল'বৰ কাৰণে যিখিনি অসুবিধা, সেইখিনি ক্ষেত্ৰত আমি আচলতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ। এটুকুৰা নিজৰ ম্যাদী মাটি বিক্ৰী কৰিবৰ কাৰণেও প্ৰশাসনৰ পৰা বা আমাৰ হেৰিয়াৰ পৰা অনুমতি ল'ব লাগে। গতিকে এনেকুৱা ধৰণৰ যিবিলাক আমি সমস্যাৰ সন্মুখীন হৈছোঁ কাজিৰঙা দাঁতিকাষৰীয়া ৰাইজ, গতিকে যি সিদ্ধান্ত হওক কাজিৰঙা দাঁতিকাষৰীয়া ৰাইজৰ মত সাপেক্ষে সিদ্ধান্ত হ'ব লাগিব। আমি কোনো কাৰণতে এইটো কোনোবাই আহি প্ৰতিবাদ কৰিব, কোনোবাই টিভি প্ৰকৃতিপ্ৰেমীৰ নামত তেওঁলোকে এজোপা হয়তো গছ ৰুই পোৱা নাই, তেওঁলোকে অধিক প্ৰকৃতিপ্ৰেমী হ'বলৈ দেখুৱায়। কাজিৰঙাৰ কাৰণে আমি জানো যে এনে কিছুমান প্ৰকৃতি সংগঠন আছে, কেইটামান সংগঠনৰ বাহিৰে কেৱল বাহিৰৰ পৰা টকা পইচা আনি পেলাই ইয়াত শোষণ কৰি আছে, একো ধৰণৰ NGO কাম কৰা নাই। তেনে সংগঠনে এতিয়া প্ৰতিবাদ কৰিবলৈ যদি যায়, আমি কোনো কাৰণতে আমি মানি নলওঁ। আমি স্থানীয় যুৱক হিচাপে, স্থানীয় সচেতন ব্যক্তি হিচাপে বা আমাৰ পৰিৱেশ সুৰক্ষা সমিতিৰ জৰিয়তে আমি পৰিৱেশ সুৰক্ষা সমিতিৰ কথা কৈছোঁ। মানৱ সম্পদ বৃহত্তৰ কাজিৰঙা মানৱ সম্পদ আৰু পৰিৱেশ সুৰক্ষা সমিতি হৈছে এখন চৰকাৰী পঞ্জীভুক্ত সমিতি, যিখনৰ নেতৃত্বত আমি ৰাইজৰ দান বৰঙণিয়ে 35 লাখ টকা খৰচ কৰি পেলাই আমি ৰাষ্ট্ৰীয় হাইৱেটো আমি খুলিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। গতিকে এখন নীতিগতভাৱে গঠিত হোৱা এখন সমিতিৰ আমি নেতৃত্ব লৈছিলোঁ। সেই সময়ত মুনীন শৰ্মা আছিল, তেখেত প্ৰয়াত হৈছে আপোনালোকে জানে। সেই সমিতিয়ে আজিৰ তাৰিখতো আমাৰ যিটো স্থিতি আমি আচলতে একেই আছে। ধন্যবাদ।